প্ৰথম প্ৰশ্ন প্ৰতি বছৰে অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় আপোনাৰ বাবে অপচন হল অপচন এ 13 জানুৱাৰী অপচন বি 4 এপ্ৰিল সি 8 সেপ্টেম্বৰ ডি 1 অক্টোবৰ শুদ্ধ উত্তৰটো হল অপচন ডি 1 অক্টোবৰত পৰৱৰ্তী প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাৰ দ্বিতীয় ছবি কোনখন আছিল আপোনাৰ বাবে অপচন হল অপচন এ জয়মতী অপচন বি ইন্দ্ৰমালতী অপচন সি ভানুমতী অপচন ডি ৰূপমতী শুদ্ধ উত্তৰটো হল অপচন বি ইন্দ্ৰমালতী পৰৱৰ্তী প্ৰশ্ন ভক্তি ৰত্নাৱলী গ্ৰন্থ কোনে ৰচনা কৰিছিল আপোনাৰ বাবে অপচন হল অপচন এ শংকৰদেৱে অপচন বি মাধৱ কন্দলী অপচন সি মাধৱদেৱে অপচন ডি হেমা সৰস্বতী শুদ্ধ উত্তৰটো হল অপচন সি মাধৱদেৱে পৰৱৰ্তী প্ৰশ্ন কেতিয়া তেলৰ আমদানি ব্যৱস্থাপনা কৰিবলৈ অসম তেল কোম্পানী গঠন কৰা হৈছিল আপোনাৰ বাবে অপচন হল অপচন এ 1825 চনত অপচন বি 1840 চনত অপচন সি 1899 চনত অপচন ডি 1960 চনত শুদ্ধ উত্তৰটো হল অপচন সি 1899 চনত পৰৱৰ্তী প্ৰশ্ন অসমৰ কোন ঠাইত নিমখ তৈয়াৰ কৰা হৈছিল আপোনাৰ বাবে অপচন হল অপচন এ শদিয়া আৰু বৰহাটত বি শিৱসাগৰ জিলাত সি ধুবুৰী জিলাত ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হল অপচন এ অবিভক্ত লখিমপুৰ জিলাৰ শদিয়া আৰু বৰহাট অঞ্চলত পৰৱৰ্তী প্ৰশ্ন কাক বিহগী কবি বুলি জনা যায় আপোনাৰ বাবে অপচন হল অপচন এ ডিম্বেশ্বৰ নেওগ অপচন বি নলিনীধৰ ভট্টাচাৰ্য অপচন সি ৰঘুনাথ চৌধুৰী অপচন ডি নীলমণি ফুকন শুদ্ধ উত্তৰটো হল অপচন সি ৰঘুনাথ চৌধুৰী ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ